সেইদিনা আমি এটা নিউজ পৰ্টেলত দেখা পালোঁ যে সুব্ৰাচুৰী গাঁৱৰ আসমত আলী ডাঙৰীয়া তেওঁ কৈছিলে যে ডক্টৰ নীলেশ স্বৰ্গীয়াৰী ৰোহটক সমষ্টিত কোনো কাম কৰা নাই। তেওঁ নিজে নাজানে নেকি তেওঁৰ ঘৰৰ কাষেদি যোনটো এটা CC ব্লক ৰুট হৈ আছে আৰু বৰঞ্চ তেওঁৰ কাষতে মছজিদ তাতে 2 লাখ টকা পাইছে। তেওঁৰ কাষতে সুব্ৰাচুৰী গাঁৱতে আপোনাৰ সুব্ৰাচুৰী গাঁৱত আপোনাৰ অংগনবাদী চেণ্টাৰ হৈছে। আপোনাৰ তাতে আমাৰ সুব্ৰাচুৰী তাতে এটা 5 লাখ টকীয়া এটা ৰাস্তা হৈছে আৰু আপোনাৰ বহুত ধৰণৰ কাম হৈছে। যিহেতু আমাৰ যোন চৰকাৰে আপোনাৰ মছজিদ ভাঙে আৰু আমাৰ ইউপিপল চৰকাৰে আমাক মছজিদত টকা দিয়ে, মছজিদৰ মাটি দিয়ে, মাদ্ৰাছাৰ মাটি দিয়ে। আপোনাৰ চুংগাবতীৰ পৰা দমদমালৈকে ৰাস্তাটো এটা হ'ল CC ব্লকৰ। তো আৰু এনেকৈ বহুত আছে। মাজচুবাত আমাৰ ৰাস্তা হৈছে, আপোনাৰ কছাৰী বেটেটোবত আপোনাৰ চেনকিবাৰ ৰাস্তা হৈছে। তেওঁ এটি কি তেওঁ অন্ধ নেকি? তেওঁ এইখিনি দেখা নাই নেকি? এনে উদাহৰণস্বৰূপ ইয়াত আমাৰ ৰোহটক সমষ্টিত বহুত ধৰণৰ কাম হৈছে। যোনটো কাম আজিলৈকে 17 বছৰ হোৱা নাছিলে, আপোনাৰ চুংগাবতীৰ পৰা আপোনাৰ দমদমলৈ ৰাস্তাটো, সেইটো নীলোৎ ছাৰে পাছ হোৱাৰ লগে লগে আৰু সেই কামটো কৰি দিলে। যোনটো আপোনাৰ তেওঁৰ ঘৰ কাষেদি 17 বছৰ এই ৰাস্তাখন হোৱা নাছিলে, তেওঁৰ ঘৰ কাষেদি CC ব্লক ৰাস্তা বনাই দিছে নীলোৎ ছাৰে আৰু আপোনাৰ অংগনবাদীখন বনাই দিলে। এনেকুৱা ধৰণৰ বহুত কাম কৰিছে। যিহেতু সুব্ৰাচুৰী বুলি গাঁৱত বুলি নহয়, আপোনাৰ মাজচুবা কছাৰীটোপত আপোনাৰ যোনটো ৰাস্তা কোনোদিনো হোৱা নাছিলে, সেইটো আপোনাৰ চেনকেবল ৰাস্তা হ'ল। আপোনাৰ চুংগাবতী যোনটো ৰাস্তা হোৱা নাছিলে, চুংগাবতীৰ পৰা আপোনাৰ একদম দমদমলৈকে আপোনাৰ ৰাস্তাখন CC ব্লক ৰাস্তা বনাই দিয়া হৈছে। তো ইয়াতকৈ আৰু এনেকৈ বহুত ধৰণৰ আছে। আমাৰ BCDCত বহুত ধৰণৰ কাম হৈছে। সি নিজেতো মানে অন্ধ, তেওঁ দেখাই নাই। তেওঁ এজন BPFৰ আপোনাৰ হৈ পেলাই BPFত তেওঁক মানে পৰিচালিত কৰিছে এইকেইটা ক'বৰ কাৰণে। যিহেতু তেওঁ মানে বহুত ধৰণৰ দল মানে বদলি কৰিলে। আজি কংগ্ৰেছ, কালি বোলে EDF, তাৰপিছত BJP, আকৌ তাৰপিছত যাই পেলাই এতিয়া BPF। মানে ইলেকশ্যনৰ আগমতত 1 মাহ বা 1.5 মাহ আগতে সি এনেকৈ দল বাগৰাই কৰে আৰু যিহেতু আমাক বদনাম কৰিছে এনেকুৱা ধৰণৰ যে আমি দল বাগৰ। আমি এটা সংগঠনৰ পৰা আহি পেলাই ডাইৰেক্ট আমি ৰাজনীতি সোমাইছোঁ। আমি তেওঁৰ নিচিনা আমি 2 দিন পিছত দল বাগৰোৱা কাম আমি নকৰোঁ। আৰু যে তেওঁ BPFৰ মানে হৈ পেলাই তেওঁক মানে BPF পৰিচালিত কৰিছে, এইটো ক'বৰ কাৰণে।